যে ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত ভকতৰ যিটো আনন্দ ভকতৰ যিটো সুখ সেই সুখটো সেই আনন্দটো জ্ঞানী আৰু কৰ্মীসকল যিসকল জ্ঞানী হয় যিসকল কৰ্মী হয় তাৰমানে যিসকল যাগ যজ্ঞ পূজা পাতলত বিশ্বাসী আৰু যিসকল জ্ঞান যুগৰ অহংকাৰত মত্ত হৈ থাকে অষ্টাংগ যোগ এনেকুৱা অনেক ধ্যান ধাৰণাৰ যোগেদি ঈশ্বৰক পোৱা যোগীসকলৰ কাৰণে ভগৱন্ত লাভ কৰা সাধ্য নাই সেইসকল জ্ঞানী আৰু কৰ্মীয়ে স্বপ্নটো বোলে ভকতজনে যিটো আনন্দ পায় সেই আনন্দটো কেতিয়াও তেওঁলোকে উপলব্ধ বা লাভ কৰিব নোৱাৰে জ্ঞানী আৰু কৰ্মী জ্ঞানীসকলে ভগৱন্তক জ্ঞান যুগ বলেদি জানি পায় জানিব পাৰে কিন্তু ভকতসকলে আকৌ ভগৱানক লাভ কৰিব পাৰে জ্ঞানৰ যোগেদি ভগৱানক লাভ কৰিব মানে জানিবহে পাৰে কিন্তু ভকতে কিন্তু ভগৱানক লাভ কৰিব পাৰে আৰু জনাটো লাভ নহয় হয়নে বাৰু জানিব পাৰে ভগৱান আছে হৃদয়ত আছে বা আমুক জাগাত আছে কিন্তু ভকতে আকৌ লাভ কৰিব পাৰে বুলি কৈছে সেইকাৰণে কৈছে সেই লাভ কৰা ভকতে যিটো লাভ কৰে পায়া মুকক মনত সন্তোষ আখৰিক কিন্তু ভকতে মোক লাভ কৰি মনত ইমানে আনন্দিত হয় ভকতৰ সখী সুখময় দখো দিখে সেইকাৰণে ভকতে সেই যিটো আনন্দ সেই যিটো পৰমানন্দ সুখ যি ঘনানন্দ সুখ যি প্ৰেমানন্দ সুখ যি সচিদানন্দ সুখ যি নিত্যানন্দ সুখ যি স্বৰূপানন্দ সুখ সেই আনন্দটোত ভগৱন্তই আনন্দ মানে হৈছে ব্ৰহ্ম হয়নে বাৰু আনন্দ মানে হৈছে ব্ৰহ্ম এতিয়া আপোনালোক যি আনন্দ পাইছে সেই আনন্দটোৱে হৈছে ব্ৰহ্ম আজি আমি ইয়াত আহি যিটো আনন্দ পাইছে সেই আনন্দটো মাটি বাৰী ঘৰ দুৱাৰ ল'ৰা ছোৱালীৰ পৰা এইবিলাক সুখ মানে আমি সেই সুখবিলাকৰ লগত আমি এইটো ৰিজাব নোৱাৰোঁ পাৰোঁ নেকি কাৰণ ইয়াত যিটো আনন্দ পাইছোঁ আপুনি ৰাতিপুৱা প্ৰায় কোনোবাতো ৰাতিয়ে আহি গ'ল আমাৰ বাপ সমস্ত ভক্তি প্ৰসাদৰ যিসকল বাপ সমস্ত ৰাতিয়ে আহি গ'ল গতিকে ইয়াত যিটো সুখ পাইছে সেই ইয়াক যি ভকতৰ সংগত বহি যি সুখ পাইছে যি আনন্দ পাইছে সেই আনন্দটো ঘৰ দুৱাৰ মাটি বাৰী চব পাহৰি সেই পৰম আনন্দটো জীৱাত্মা আমি হৈ কিনে সেই আনন্দটো লাভ কৰিছোঁ আজি কিহৰ কাৰণে সেই সুখটো পাইছোঁ কিহৰ কাৰণে সেই আনন্দটো পাইছোঁ কাৰণ কৃষ্ণই আমাক কৃপা কৰি সেই মানে আনন্দটো দি আছে ব্ৰহ্ম সুখ বুলি কৈছে ব্ৰহ্ম সুখ আৰু ব্ৰহ্ম সুখ ব্ৰহ্মায়ো নাপায় কৃষ্ণ হৰি ৰাম সেইকাৰণে ব্ৰহ্মাই মনুষ্য হ'বৰ কাৰণে চেষ্টা কৰে ব্ৰহ্মাই কৈছে কৃষ্ণক ৰিকুৱেষ্ট কৰে ভগৱানক হেৰি কৰে যে প্ৰভু যে মোক এবাৰ আপুনি মানুহ বনাই দিয়া এবাৰ আপুনি মানুহৰ জন্ম দি দিয়া বোলে কিয় কাৰণ সেই আনন্দ সেই ভক্তি বোলে মই বোলে আজিলৈকে বোলে আপোনাৰ লাভ কৰিব পৰা নাই গতিকে কৃপা কৰি মোক আপোনাৰ সেই যে ব্ৰজৰ যে যিসকল গোপীসকলক যে আপুনি ইমান সুন্দৰকৈ দৰ্শন দি দিলে হয়নে বাৰু তেওঁলোক কোনো শাস্ত্ৰই পঢ়া নাছিলে পঢ়িছিলে নেকি শাস্ত্ৰ তেওঁলোকে বোলে অকাৰ ইকাৰ আকাৰ এইবিলাক জনা নাছিল আৰু সেইসকলে বেভিচাৰী দুষ্ট নাৰী সেইসকলৰ বোলে কোনো জাতি ধৰ্ম একো নাই বোলে কামভাৱে তোমাক ভক্তি কৰিছে কিন্তু সেই বেভিচাৰী দুষ্ঠা নাৰীসকলকো তুমি ইমান কৃপা কৰিলা নাৰায়ণ গতিকে ব্ৰহ্মাই কৈছে এবাৰ কৃপা কৰি মোক বোলে সেই এই গোপীসকলৰ বোলে চৰণ পদক ৰজকমলক অকণমান ধূলি ল'বৰ কাৰণে মোক মনুষ্য বনাই দিয়ক এই কৃপাটো কৰক বুলি ব্ৰহ্মায়ো প্ৰাৰ্থনা কৰে গতিকে কৃপালু বাপাই সমস্ত সেইকাৰণে কৈছে যিজন প্ৰকৃততে ভকত হয় এই ৰাম জানি মোক ভকত সকলো দেখৈ মিছা ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰৈ মনে ইচ্ছা মুকুতি পৰম পদ তাকো এৰি দাই মই বিনে ভকতৰ প্ৰিয় আন নাই ভক্ত প্ৰহ্লাদক ভগৱান নিৰসিংহ ভগৱানে এই সময়টো আহি আছে এইটো গধূলা সময়
ভগৱান নিৰসিংহ ভগৱান এইটো সময়তে অৱতাৰ হৈছে আৰু অকণমান বাকী আছে সময়টো আহিবলৈ। এই নিৰসিংহ ভগৱানে ভক্ত প্ৰহ্লাদৰ ভক্তিত তুষ্ট হৈ কৈছে, হে ভক্ত প্ৰহ্লাদ, তোমাৰ ভক্তিত মই তুষ্ট হ'লোঁ। মোক যিজনে দেখিলে তাৰ পুনৰাগমন নহয়, জন্ম মৃত্যুৰ পৰা তেওঁ পুনৰপি মৰণম পুনৰপি জননম পুনৰপি জঠৰি জননী শয়নম। আৰু এই পৃথিৱীত আহ যাহ কৰিব নালাগে, আৰু বিভিন্ন যোনিত তুমি ভ্ৰমণ কৰিব নালাগে, 84 লক্ষ যোনিত অতিক্ৰম কৰিব নালাগে, তুমি জীৱনতে মুক্ত হৈ গ'লা। কিন্তু মোৰ দৰ্শন তুমি লাভ কৰিলা। গতিকে এটা কাম কৰা, তোমাৰ নিচিনা ভকতে যেতিয়া মোক দৰ্শন পায়, মই ভকতক কিবা এটা অফাৰ দি থৈ যাওঁ, বুজেনে? কাৰণ মোৰ দৰ্শন বৃথা নহয় কৃষ্ণ। গতিকে কিবা এটা তোমাক অফাৰ দি থৈ যাব বিচাৰিছোঁ। বোলে অফাৰটোনো কি? ভক্ত প্ৰহ্লাদে সুধিছে, প্ৰভু কি অফাৰ দিব আপুনি? ভক্ত প্ৰহ্লাদক কৈছে নিৰসিংহ ভগৱানে, বোলে এটা কাম কৰোঁ, তোমাৰ ভক্তিত মই তুষ্ট হ'লোঁ, বোলে ব্ৰহ্মাৰ পদত তোমাক বহাই দিম। ব্ৰহ্মাৰ যিটো পদ, তাত বোলে তোমাক বহুৱাই দিম, মানে ব্ৰহ্মাক অকণমান দেৰিৰ কাৰণে ৰিটায়াৰ কৰাই দিম। ব্ৰহ্মাৰ পদ লাগিব ভক্ত প্ৰহ্লাদে কৈছে নালাগে, বোলে মোক ব্ৰহ্মাৰ পদো নালাগে। তাৰপিছত ভগৱানে কৈছে এটা কাম কৰোঁ, ইন্দ্ৰৰ পদত তোমাক বহুৱাই দিম, স্বৰ্গৰ পৰা ইন্দ্ৰক অকণমান অৱসৰ কৰাই দিওঁ, ৰিটায়াৰ কৰাই দিওঁ। বোলে ইন্দ্ৰৰ পদো প্ৰভু মোক নালাগে, বোলে অলপ দেৰিৰ কাৰণে বোলে শিৱৰ পদটো দি দিওঁ নেকি? বোলে দেৱাদিদেৱ মহাদেৱ বহি আছে ইমান দিনৰ পৰা, তাকোতো অকণমান ৰেষ্ট লাগে, ৰিটায়াৰ লাগে, অৱসৰ কৰাই কিনি তোমাক বহাই দিম তাত। ভক্ত প্ৰহ্লাদে কৈছে বোলে সেই পদ মোক নালাগে। ব্ৰহ্ম ইন্দ্ৰ এইটো কাৰণে কৈছে ইয়াতে, বোলে ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে মনে ইচ্ছা, জানি মোক ভকত সকলো দেখই মিছা। কাৰণ ব্ৰহ্মাৰ পদ, ইন্দ্ৰৰ পদ বোলে সেইবিলাক চব বিনাশী, হয়নে বাৰু? সেইবিলাক যিমান যি আছে চব বিনাশী, আৰু বিনাশী বস্তুৰ ওপৰত ভকতৰ ইচ্ছা বা বাঞ্ছা বা আশা নাথাকে। বোলে মুকুতি পৰম পদ তাকো এৰি দায়, মই বিনে ভকতৰ প্ৰিয় আন। গতিকে কৃপালু বাপাই বস্তু কিমান সুন্দৰ কথা, কিমান ধুনীয়া দৰ্শন, হয়নে? যে মুক্তি জানে যে মুক্তি পালে মানে বৈকুণ্ঠ যাব লাগিব। 5 প্ৰকাৰৰ মুক্তি আছে, নিৰ্বাণ, নিৰ্জান, কিবা কিবি ঢেৰ আছে, হয়নে? হালুক্য, সামীপ্য, এনেকুৱা। হালুক্য মানে ভগৱন্তৰ লোক পোৱা, সাৰূপ্য মানে ভগৱানৰ নিচিনা হৈ যোৱা, ৰূপ পোৱা, হয়নে? গতিকে সেই মুক্তিবিলাকত গৈ কিনি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি সেই আনন্দটোও ভকতে নাই বিচৰা। কি কাৰণে নাই বিচৰা? ভগৱানৰ ভকতিটো বিচাৰিছে কিহৰ কাৰণে? সেই মুক্তিটো নালাগে। কাৰণ মুক্তি হৈ গ'লে ভকতিৰ ৰসটো কোনে ল'ব? আজি যিটো ব্যৱস্থাৰে ইয়ালৈ আহিছোঁ, ভকতক লগ পাইছোঁ, মুক্তি হৈ গ'লে পাবনে বাৰু? আপুনি চেনি খাই ভাল পায়, হয়নে বাৰু? বা ৰসগোল্লা খাই ভাল পায়। আমাৰ পৰম শ্ৰদ্ধাৰ কি নাম, তুলেশ্বৰ বৈষ্ণৱ বাপক সেৱা জনাইছোঁ, তেখেতৰ কৃপাতে আজি মই বহি আছোঁ। বৈষ্ণৱ বাপে ৰসগোল্লা খাই ভাল পাৱাৰ কাৰণে ভকতে ৰসগোল্লা এটা আনি দিছে, হয়নে বাৰু? কিন্তু একটা ৰুমত যদি অকল ৰসগোল্লাই আছে, তাত যদি 1 মাহ ভৰাই থৈ দিয়ে, হৰি কি হ'ব বাৰু দশাটো? সেইকাৰণে ভকতে মুক্তিটোকো নিবিচাৰে। প্ৰভু মুক্তিও মোক নালাগে। ভকতে কি বিচাৰে? সকলোৱে গাব, এই ৰাম নমাংগু ক ভোগ নালাগে মুকুতি, কৃষ্ণ তোমাৰ চৰণে মাংগু অমূল্য ভকতি। মুখে লৌক নাম মূৰ, কৰ্ণে তো কথা, হৃদয়ত পাদ পদ্ম থাকুক ৰাম সজ্জনৰ সংগ নোজগো সুক বৈক্ষণ,
এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে ৰাম এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। ভকতে অকল ভকতৰ সং বিচাৰে, সেইকাৰণে আমি সদায় ভকতক লগ পালে কি গাওঁ বাৰু? কৃপাৰ সাগৰ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সং সদানুগো সুক মুখে তোৱা গুণ নাম মুখে তোৱা গুণ নাম। হে নাৰায়ণ, হে কমল নয়ন, এটা কাম কৰক, এটা কৃপা কৰি থাকক প্ৰভু। বোলে কি কৃপা? যাতে মোক ভকতৰ পৰা বঞ্চিত নকৰিব, ভকতৰ সংগৰ পৰা মোক বঞ্চিত নকৰিব। এই কামনাটো আমাৰ হৃদয়ত যাতে সদায় থাকিব, হয়নে প্ৰভু সমস্ত? গতিকে সেই ভকতজনক আকৌ ভগৱন্ত কিয় নেৰে? এই কথাটোৱে ইয়াক কৈছে, এ ৰাম এ ৰাম ব্ৰহ্মাঘৰ হলাই লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ দেখাইতো মোৰ কায়া। এ ৰাম অধিক সবাত তুমি প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ। মই বিনে ভকতে নিশ্চিন্তে কি চোৱান ময়ো ভকতৰ পৰে নজানো গতিকে সেই ভকতজনে মোক প্ৰেম জৰিৰে বান্ধি লয়। আৰু ভগৱান উদ্ধৱক কৈছে, ব্ৰহ্মা সৰ সলাই উধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ মূৰ দেখাইতো কায়া। ইমান ধুনীয়া মোৰ ৰূপ। প্ৰথমে মোৰ কথাটো ভগৱানে কৈছে, মই বেছিকৈ ভাল পাওঁ কাক? ব্ৰহ্মাক, হৰক আৰু মোৰ ভাতৃ হলায়ুধক। তাতোতকৈ বেছি ভাল পাওঁ কাক? মোৰ নিজৰ ভাৰ্যা, অতি মনোমোহা ৰূপ লক্ষ্মীক, অতি বিউটিফুল ৰূপ। গতিকে মই লক্ষ্মীক ইমানেই ভাল পাওঁ যে মোতকৈ বেছি মই লক্ষ্মীকেই ভাল পাওঁ। তাতোতকৈ ভাল পাওঁ বোলে মোৰ নিজৰ এই শৰীৰটো, কাৰণ ভগৱন্ত হৈছে ভুৱন মোহিনী, ভুৱন মোহন নীল নিভম ৰূপ যাৰ। ভগৱন্তৰ চেহেৰাটো চাই কামদেৱ বোলে লজ্জিত হৈ যায়, ইমান ধুনীয়া ৰূপ। ভগৱন্তৰ ৰূপটো ইমান ধুনীয়া যে কাম দেৱতাও নিজৰ ৰূপটো বোলে লুকুৱাবলগীয়া হৈ যায় ভগৱানৰ ৰূপটো চাই কিনে। আৰু তীৰদৰ্শৰ দেৱতাসকল ভগৱন্তৰ ৰূপটো চাই ঢলি ঢলি বিমানৰ পৰা ঢলি ঢলি পৰি যায়, বুজিছেনে? গতিকে সেই ৰূপটো ভগৱান কৈছে যে ইমান সুন্দৰ মোৰ ৰূপটো, কোটি সূৰ্যৰ সমান জ্বলে বোলে ৰূপটো চাই ব্ৰহ্মাকে আদি কৰি তীৰদৰ্শৰ দেৱতা বিমানৰ পৰা ঢলি ঢলি পৰি যায়, ইমান ধুনীয়া ৰূপ। কিন্তু ভগৱানে আকৌ এটা কথা, কেতিয়াবা কেতিয়াবা নাৰীৰ ৰূপো ধৰি লয়। ঔ হৰি ঔ ৰাম। সেইকাৰণে ভগৱান কৃষ্ণই বোলে মতাই নে মাইকীয়ে আপুনি ধৰিব নোৱাৰে। আপোনাক শাস্ত্ৰত কৈছে, এতিয়া ভগৱন্ত পুৰুষেই নে মহিলাক আপুনি গম নাপায়, কাৰণ অনেক ৰূপ ৰূপায় নমো সমস্ত ভূতানাম আদি ভূতায় ভূভৃতে অনেক ৰূপ ৰূপায়। তেওঁ অনেক ৰূপত ৰূপায়িত হৈ আছে, হয়নে বাৰু? আইগৰাকীৰ হৃদয়তো কৃষ্ণ আছে, হয়নে বাৰু? আমি পুৰুষসকলৰ হৃদয়তো কৃষ্ণ আছে, গৰুটোৰ গাতো হৃদয়ত কৃষ্ণ আছে, হয়নে? গৰু গৰক্ষ দামৰীসকল যেতিয়া ব্ৰহ্মাই লুকুৱাই ৰাখিলে, ভগৱান নিজে অনেক ৰূপত ৰূপায়িত হৈ গ'ল। নিজেই গৰু হ'ল, গৰখীয়া হ'ল,
হয়নে বাছুৰী হ'ল পোৱালি হ'ল গাই হ'ল হয়নে ব্ৰহ্মাই আহি কিনি চালে যে আৰে মই যিবিলাক বোলে গৰু গুৰক্ষ দামুৰীবিলাক ব্ৰহ্মলোকত লুকুৱাই ৰাখিছিলোঁ সেইবিলাক দেখোন ব্ৰজধামত ইতিমধ্যে আছেই ব্ৰহ্মাৰ সন্দেহ হ'ল আকৌ গ'ল ব্ৰহ্মলোকলৈ মোৰ কিবা ভুল হৈছে বুলি গৈ কিনি আকৌ ব্ৰহ্মলোকত মানে গুফাৰ ভিতৰত লুকুৱাই ৰখা গৰু গুৰক্ষসকলক দেখিলে যে একেই দেখা পালে ইয়াত এবাৰ আহিছে তাত শংখযানত ব্ৰহ্মলোকৰ পৰা আহি কিনি পৃথিৱীত চাইছে একেই আছে যিবিলাক মই লুকুৱাই ৰাখিছোঁ সেই গোপী গোপসকল গোপ বালকসকল ইয়াতো আছে তাতো আছে চাৰিখন মূৰত ব্ৰহ্মাৰ চক্কৰ আহি গ'ল হয় নাই ব্ৰহ্মাৰ নিচিনাটো বিজ্ঞানীও নাছিল আপোনাৰ মূৰটো এখনহে মূৰ তেওঁতো চাৰিটা মূৰ হয়নে বাৰু ব্ৰহ্মাৰ চাৰিখন মুখেৰে চাৰিখন মূৰেৰে মানে আপোনাৰ মূৰ ঘূৰণি হৈ গ'ল তাৰপিছত বুজি পাই গ'ল যে এইজনেই হৈছে সেইজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী পৰম ঈশ্বৰ ভগৱান কৃষ্ণ হা গোকুলত 7 বছৰ বয়স হৈ আছে ভগৱানৰ লগে লগে ব্ৰহ্মা স্তুতি আৰম্ভ কৰিলে এ ৰাম অগ্ৰতে খমিও দুখ জগত নিবাস হেন কৃপা কৰিও ক বোলাও তো জুদাখ হয়নে গৰ্ভতে থাকুন তো যেন উদৰত ঘালৈ পাৱে হয়নে তাৰো অপৰাধ নধৰে যেন মা এৰাম গৰ্ভতে থাকুন তো উদৰত ঘালৈ পাৱে তাৰো অপৰাধ নধৰে যেন মাৱে ৰাম তোমাৰ কুখিত আছো চৰাচৰ যত আমি দুখিত ক্ষমি উকদামো দৰ ৰাম আমি দুখিত ক্ষমি উকদামো দৰ গতিকে চৰাচৰ জগতখন তোমাৰ উদৰতে বাস কৰি আছো প্ৰভু গতিকে এই যে আমি মায়াৰ বন্ধনত আছো এই মায়াৰ গাঁঠিবিলাক যেতিয়া আমাৰ হৃদয়ৰ যিবিলাক গাঁঠি লাগি আছে গ্ৰন্থি লাগি আছে এই গাঁঠিবিলাক এটা এটাকৈ খুলিব লাগিব বোলে ক'ত খোল খাব আপোনাৰ গাঁঠিবিলাক ক'ত খোল খাব জন্ম জন্মান্তৰ কৰ্মবন্ধন আমাক বান্ধি ৰাখিছে এই কৰ্মবন্ধনৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব সাধু এই নৰ মনুষ্যই এই উপায়টো ভগৱান কৃষ্ণই কৈছে যে তোমাৰে হে অংশ আমি যত জীৱ যাক তোমাৰ মায়ায়ে ঘৰি বান্ধিছে মাক দিউপদেশ ভজো তোমাৰ চৰণ মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে যেতিয়া আমি শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ আৰম্ভ কৰি দিছোঁ ভগৱানৰ কথা শুনোতে 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 ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম আহি যাব হয়নে প্ৰেম আহিব অনুৰাগ আহিব সপ্ৰেম ভক্তি হ'ব আৰু সম্প্ৰেম যেতিয়া ভক্তি হ'ব মায়া আমাক একো কৰিব নোৱাৰে মায়াৰ পৰা আমি মুক্ত হ'ব পাৰিম মায়া ভগৱন্তৰ দুবিধ মায়া এই পৃথিৱীত দি ৰাখিছে এবিধ হৈছে বিদ্যা মায়া আৰু এটা হৈছে অবিদ্যা মায়া এতিয়া আপোনাৰ মোৰ যিটো মায়া আমি আছোঁ যিহেতু আমাকো মায়াটো আছেই আমাৰো মায়া আছে কিন্তু এই যিটো মায়া আপুনি মই আছোঁ সেইটোক বিদ্যা মায়া বুলি কোৱা হৈছে য'ত নেকি ভগৱন্তক কৃপা কৰি থাকে বিদ্যা মায়াত আৰু অবিদ্যা মায়াত কোনবিলাক আছে যিসকল সুখ ভোগ বিষয় বাসনা ল'ৰা ছোৱালী টকা পইচা ধন সম্পত্তি ঐশ্বৰ্য বিভূতিত যিসকলে যিসকল মন্দমতি নিজকে পাহৰি গৈছে সেই বিষয় বাসনা ভোগ কৰি ঈশ্বৰ তত্ত্ব পৰম তত্ত্ব পৰমাত্মাক মই নিজকে যেতিয়া চিনি পোৱা নাই সেইসকলক ভগৱন্ত অবিদ্যা মায়াত ৰাখিছে গতিকে
আমাক কৃষ্ণই বিদ্যা মায়াত ৰাখিছে এই বিদ্যা মায়াৰ পৰা আমি ত্যাগ কৰি অবিদ্যা যেতিয়া বিদ্যা মায়া আমি ত্যাগ কৰোঁ তেতিয়া জীৱাত্মাই বৈকুণ্ঠলৈ যাব পাৰিব বুলি কৈছে এই মায়াটো হৈছে ত্ৰিগুণাত্মিক মায়া কৃষ্ণই গীতাত কৈছে দৈবী এইসা গুণময়ী মম মায়া দুৰত্তয়া দৈবী এইসা গুণময়ী মম মায়া দুৰত্তয়া অৰ্জুনক কৈছে হে অৰ্জুন মোৰ মায়াটো বহুত ডেঞ্জাৰ মায়া বহুত দুষ্কৰ মায়া ইয়াক অতিক্ৰম কৰাটো তোমাৰ বহুত কঠিন হ'ব তেতিয়া অৰ্জুনৰ প্ৰশ্ন প্ৰভু তোমাৰহে মায়া বোলে তুমিহে জানা বোলে কেনেকৈ পাৰ হ'ব লাগিব মায়াটো অতিক্ৰম কৰিব লাগিব ভগৱান কৃষ্ণই কৈছে হে অৰ্জুন মামেব প্ৰপদ্যন্তে মায়া মে তম তৰন্তি তে মামেব প্ৰপদ্যন্তে মায়া মেতম তৰন্তিতে যিসকল ব্যক্তিয়ে যিসকল মনুষ্য যিসকল ভকতে কায় বাক্য মনে মোৰ চৰত শৰণাপন্ন হয় সেইসকল মানুহে মোৰ এই মায়াৰ পৰা তেওঁ পাৰ পাব পাৰিব এই ত্ৰিগুণাত্মিক মায়া অতিক্ৰম কৰি সেই ব্ৰহ্মানন্দ হোক পৰমানন্দ হোক ঘনানন্দ হোক সহজানন্দ হোক এই আনন্দ ব্ৰহ্মক তেওঁ লাভ কৰিব পাৰিব সেইকাৰণে কৃষ্ণই কৈছে যে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভ বহু জন্মৰ কোটি সাধনৰ ফলত কোনোবা এজন কৃষ্ণৰ ভকত হ'ব পাৰিব বুলি কৈছে ঔ হৰি বহুত কোটি সাধনৰ ফলত দেই বা আপোনাৰ হওক নিজকে কেতিয়াও কম বুলি নাভাবিব কোটি কোটি জন্মৰ সাধনৰ ফলতহে কৃষ্ণৰ ভকত হ'ব পাৰে কোটিৰ মাজত গুটি এজন কৃষ্ণৰ ভকত হয় বুলি কৈছে এতিয়া লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটি মানুহ বহুত আছে তাৰ ভিতৰত আপুনি কিয় কৃষ্ণক ভাল পাইছে হে তাৰমানে ভগৱানে আপোনাক নিৰ্বাচন কৰিছে যে এইজন ধৰ্মপুত্ৰৰ কাৰণে মোৰ ভক্তি ৰক্ষা হ'ব ধৰ্ম ৰক্ষা হ'ব এই ভাৰতবৰ্ষ ৰক্ষা হ'ব এই পৃথিৱী ৰক্ষা হ'ব হয়নে বাৰু আপোনাক মোক বাছি লৈছে আপোনাৰ সব সাধাৰণ মানুহ বুলি নাভাবিব এই ৰাম হত কোটি জনমৰ হে মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষ্যয় হিজন কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত কথা হুচিহে ন তাৰে পাপীয়ে কৃষ্ণ কথা শুনিব নোৱাৰে বুলি কৈছে আৰু পাপীক কোৱাটোও অপৰাধ হয় বুলি কৈছে আপুনি সেইসকলক যিমান শংকৰ সংঘৰ কথা কওক কৃষ্ণ কথা কওক এক শৰণৰ কথা কওক সেইসকলে কিন্তু আপোনাৰ কথা কেতিয়াও নুশুনিব কাৰণ তেওঁলোকৰ ভগৱন্তৰ কৃপা হোৱা নাই কৃপা তাৰমানে তেওঁলোকক কৃষ্ণই কৃপা কৰা নাই গুৰুৰ কৃপা নাই সেইকাৰণে সেই জীৱবিলাক অধুগামী হ'ব বুলি কৈছে গতিকে আপোনাৰ হব আমি কৃষ্ণৰ কৃপাত আজি ভাগৱত দৰ্শন পাইছোঁ ভকত দৰ্শন পাইছোঁ উদ্ধৱক কৃষ্ণই কৈছে এই উদ্ধৱ বোলে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে কোটি কোটি জন্মৰ পুণ্যৰ যাৰ আছে সেইসকলে ভাগৱত ভক্তিটো লাভ কৰিব পাৰিব বুলি কৈছে পাঠৰ মাজত আকৌ অকণমান সোমাই যাবৰ কাৰণে সেৱা জনোৱা হৈছে কৃষ্ণ তাৰপিছত এটা কাহিনী ক'ম আমি কৃষ্ণ ভকত সমান সখী মোৰকো আছে কৃষ্ণ ময়ো মহাভকতৰ ফুৰু পাছে পাছে মোহৰ উদৰে আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা পৰি পবিত্ৰ পত্ৰে
কিমতে ভকতি কৰিব তোমাত